মই গুৱাহাটীত দেউতাৰ লগত এখন হোটেল খুলিব খুজিছিলোঁ। মই এদিন তেওঁক কৈছিলোঁ মানে আমি গুৱাহাটীতে এনেকৈ সৰুকৈ ভাতৰ হোটেল এখন দিম, গাহৰি ভাতৰ। কিন্তু দেউতা কোভিডত ঢুকাই থাকিল। তাৰপাছত দেউতাৰ বেমাৰে দেখা দিলে। দেউতাৰ মানে কিডনী লিভাৰ এনেকৈ অলপ প্ৰব্লেম হ'ল। তাৰপাছত সেই কোভিডৰ শেষৰ ফালে আৰু দেউতাৰ তেনেকুৱা টাইমতে শেষৰ ফালে তাৰপাছত দেউতাক তেনেকৈ ট্ৰিটমেণ্ট কৰিলোঁ, এবছৰ ট্ৰিটমেণ্ট কৰিলোঁ। ট্ৰিটমেণ্ট কৰাৰ পাছত দেউতাৰ আকৌ কোভিড ওলালে। কোভিড ওলোৱাৰ পাছত দেউতাও ডিব্ৰুগড় মেডিকেলত ঢুকাই থাকিলে। তেতিয়া আমাৰ সপোনবোৰ সপোন হৈ ৰৈ গ'ল। তাৰপৰা সেই মানে হোটেলৰ সপোনবোৰ সেই তেনেকৈ কোভিডো আহিলে, আকৌ সেইবোৰ সমস্যা হৈ গ'ল, দেউতাও ঢুকাই থাকিলে। সেইবোৰ মানে তেনেকৈ থাকি গ'ল আৰু। এজন সু গায়ক হোৱাৰ সপোন লৈ লখিমপুৰৰ পৰা গুৱাহাটীলৈ গৈছিল যুৱকজন। মই একচুৱেলি 2012 চনত গুৱাহাটীলৈ ওলাই আহিছিলোঁ। মই মিউজিকৰ কাৰণে ওলাই আহিছিলোঁ। মানে গান গোৱাৰ বহুত হেঁপাহ আছিলে। গুৱাহাটী ষ্টেট মিউজিক কলেজত মই এডমিশ্যন লৈছিলোঁ তেতিয়া। আনৰ পৰা টকা ধাৰ লৈ গান বনাব খোজা যুৱকজনে তেতিয়া কাম কৰিবলগীয়া হৈছিল আনৰ ব্যক্তিগত প্ৰতিষ্ঠানত। মিউজিক লাইনতো আছিলোঁৱে তেতিয়া, কাম কৰি আছিলোঁ। বহুত মানে সেই লাইনত পইচা পাতি যি দেখিছোঁ বহুত পইচা পাতিৰ প্ৰয়োজন হয়। মানে এটা গান বনাবলৈ আপোনাৰ 30-40 হাজাৰ টকা লাগে। আৰু তেনেকৈ ইনভেষ্ট কৰিছিলোঁ মিলাই মেলি। ঘৰৰ পৰা মায়েও তেনেকৈ মা দেউতাই দিছিলে বাৰু মিলাই মেলি। তেনেকৈ 2-3টা কাম কৰাৰ পাছত মানে এটা গানততো পটককৈ মানুহ এটা উঠি নাযায়। বহুত মানুহৰ পৰা মানে সেই সময়ত সেই তেনেকৈ পইচা দি পেলাই মানে বহুত ঠগনো খোৱা হ'ল। সৰু সুৰা কিবা কিবি কৰি আছিলোঁ আৰু তেতিয়া একচুৱেলি মই পঢ়ি ওলাই পেলাই মই বিশালতো কাম কৰিছিলোঁ, তেনেকুৱা ধৰণৰ শ্বপিং মলবিলাক কাম কৰিছিলোঁ। আৰু তাৰপাছত মানে সেই পইচাটো চলিব নোৱাৰোঁ, আৰু ঘৰৰ পৰা যিকেইটা দিয়ে মানে সেই সময়ত চলিবলৈ অকণমান অসুবিধা হৈছিলে আৰু। পাৰ্থ সন্দিকৈ নামৰ ঢকুৱাখনত এই যুৱকজনৰ দেউতাক আছিল এজন ভেঞ্চাৰ স্কুলৰ শিক্ষক। একচুৱেলি মানে কথাটো কি, দেউতাৰ ঢকুৱাখানা গাৰ্লছ কলেজত লজিক এণ্ড ফিলচফি ডিপাৰ্টমেণ্টটো আছিলে। তেখেতৰ মানে 17-18 বছৰ ভেঞ্চাৰ খাটি গ'ল। চাকৰি নহ'ল, কলেজখন নহ'লগৈ। টকাৰ অভাৱত গায়ক হোৱাৰ সপোন এৰি তেওঁ দেউতাকক লৈ আৰম্ভ কৰিব খুজিছিল এখন হোটেল। মই এদিন তেওঁক কৈছিলোঁ মানে আমি গুৱাহাটীতে এনেকৈ সৰুকৈ ভাতৰ হোটেল এখন দিম, গাহৰি ভাতৰ। তাৰপৰা তেওঁক তেনেকৈ ক'লোঁ। তেওঁ প্ৰথমতে মান্তি হোৱা নাছিলে। তেওঁ একচুৱেলি তাৰ পৰা আহিবলৈ মানে ইচ্ছা কৰা নাছিলে। তাৰপিছত মান্তি হ'ল। সেই সময়তে তেওঁ আক্ৰান্ত হৈছিল জটিল ৰোগত আৰু কোভিডত হেৰুৱাইছিল দেউতাকক। এই মান্তি হওঁতে তাৰপাছত মানে প্লেনিংবোৰ চলি আছে আৰু তেতিয়া আমাৰ। তাৰপাছত কোভিড আহি গ'ল। কোভিডৰ সময়ত মানে মোৰ আপোনাৰ অকণমান ডাঙৰ মানে অলপ ডাঙৰে বেমাৰ এটা আৰু তেনেকৈ দেখা দিলে। কোভিডৰ মাজমজিয়াত একদম পইচা পাতিটো এনেও প্ৰব্লেম চলিয়ে আছে তেতিয়া যেনে তেনে কিবা কৰি আৰু মানে ইয়াতে GNRCতে ভৰ্তি কৰাই মেলি মোৰ ট্ৰিটমেণ্ট চলিলে। তাৰ পৰা বাচি যেনে তেনে ওলাই আহিলোঁ। মোৰ বেমাৰ মানে ভাল হৈছে আৰু তাৰপাছত দেউতাৰ বেমাৰে দেখা দিলে। দেউতাৰ মানে কিডনী লিভাৰ এনেকৈ অলপ প্ৰব্লেম হ'ল। তাৰপাছত সেই কোভিডৰ শেষৰ ফালে আৰু দেউতাৰ তেনেকুৱা টাইমতে শেষৰ ফালে তাৰপাছত দেউতাক তেনেকৈ ট্ৰিটমেণ্ট কৰিলোঁ, এবছৰ ট্ৰিটমেণ্ট কৰিলোঁ। ট্ৰিটমেণ্ট কৰাৰ পাছত দেউতাৰ আকৌ কোভিড ওলালে। কোভিড ওলোৱাৰ পাছত দেউতাও ডিব্ৰুগড় মেডিকেলত ঢুকাই থাকিলে। কোভিডত দেউতাক ঢুকোৱাৰ পাছত চৰকাৰৰ পৰা পোৱা কেইটামান টকা আৰু নিজৰ জমা ধনেৰে তেওঁ গুৱাহাটীতে আৰম্ভ কৰিলে এখন হোটেল। এতিয়া মানে কোভিডততো এটা পইচা পায়, মানুহ এজন ঢুকালে, দেউতাৰ পইচা এটা ওলাইছিলে। সেই পইচা আছিলে অলপ। তাৰপাছত মোৰো অকণমান কিবা এটা সৰু সৰুকৈ গোটাই মেলি তেনেকৈ জমা কৰা, সেই পইচাই মই এখন আৰম্ভ কৰিছোঁ। আৰু দেউতাকৰ সপোনৰ সেই হোটেলখনৰ নাম থলে সন্দিকৈ পৰ্ক। ইমানৰ পাছতো তেওঁ এই হোটেল চলাই নিওঁতেই নীৰৱে সহ্য কৰিবলগীয়া হৈছিল বহু সমস্যা। মই একচুৱেলি এখন হোটেলখন আৰম্ভ কৰোঁতে মোক ফ্ৰণ্টত আপোনালোকে দেখা পাইছে বহুত বেনাৰ লগাই থৈছিলোঁ কিবা কিবি। এই মানে মানুহে বহুত অনিষ্ট কৰিছে মোৰ ইয়াত। আজিকালি কমিছে এতিয়া। আৰম্ভণিতে ভাঙি থৈ যায়, আকৌ পিছদিনা এখন লগাম, আকৌ ভাঙি থৈ যায়। দোকানৰ চাটাৰ মাৰি থৈ যাওঁ। ৰাতিপুৱা আহি দেখা পাওঁ ব্ৰইলাৰ এইবিলাক পাখি চাকি পেটু চেটু এইবিলাক তাৰ ফ্ৰণ্টত থৈ যায়। বহুত অন্যায় কৰিলে মোৰ দোকানত। এতিয়াও মাজে মাজে কিবা কিবি সৰু সুৰা হৈ থাকে, সেইবিলাক গুৰুত্ব নিদিওঁ, কিন্তু সেইবোৰ মানে অলপ মেজৰ আৰু। এতিয়া এই সন্দিকৈ পৰ্ক নামৰ ৰেষ্টুৰেণ্টখনৰ জৰিয়তে তেওঁ উপাৰ্জন কৰে প্ৰায় লক্ষাধিক টকা। মাহিলী আপোনাৰ সেই আৰু লাখৰ ওপৰত তেনেকৈ থাকে আৰু আছে থাকে। সঁচা ইমান ঘাট প্ৰতিঘাতৰ মাজতো হাৰ মানিব নোখোজা পাৰ্থ আদৰ্শ বহু নিবনুৱাৰ বাবে। ব্যুৰ' ৰিপৰ্ট লখিমপুৰ।